Hello everyone, 5টা টিপ শ্বেয়াৰ কৰিম ADR স্কিল টেষ্টৰ কাৰণে মাইক্ৰ'ছফ্ট ৱৰ্ডত। ফাৰ্ষ্ট টিপটো হৈছে যিটো আমাৰ টিপছ এণ্ড ট্ৰিক্স বুলি আমি ক'ব পাৰোঁ সেইটো হৈছে আমি কি ক'ব পাৰোঁ যদি আমাক দিয়ে যে আমি সাপোজ নাম্বাৰ আছে ইয়াত আপোনালোকে দেখিছে কিছুমান নাম্বাৰ আছে মই অলপ জুম কৰিছোঁ তো ইয়াত 54 আছে 47 আছে 78 আছে তো এনেকৈ কিছুমান নাম্বাৰ আছে কিন্তু এইখিনি চিৰিয়েলি নাই সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ নাই সো তাৰ কাৰণে আমি কি কৰিম প্ৰথমে আমাক যিকেইটা নাম্বাৰ লাগে আমি সেই নাম্বাৰকেইটা সিলেক্ট কৰি ল'ম এইকেইটা আমি সিলেক্ট কৰি ল'ম কাৰণ আমাৰ যিটো আমাৰ পেজ আছে এই পেজটো আমাৰ বেলেগ ৱৰ্ডো থাকিব পাৰে যেনেকৈ ইয়াত আছে বেলেগ আমি লিখাও আছে যিখিনি আমি চেঞ্জ কৰিব বিচৰা নাই তো এইকাৰণে আমি এইখিনি সিলেক্ট কৰি ল'লোঁ প্ৰথম কাৰণ আমি ইয়াতে চেঞ্জেছটো আমাক লাগে তাৰপিছত আমি ইয়াত ক্লিক কৰিম যেনেকৈ আপোনালোকে ইয়াত দেখিব যে মই যদি ইয়াত ক্লিক কৰোঁ তো ইয়াত যিটো অপশ্যন আছে আমি ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰিলে কি হ'ব ইয়াত আমি নাম্বাৰছ হৈ আছে তিনিটা বস্তু আমি কৰিব পাৰোঁ টেক্সটক আখৰ যিখিনি আমাৰ শব্দ লিখা আছে সেইখিনি আমি চিৰিয়েলি কৰিব পাৰোঁ আমি গোটেই তিনিটাই মই কৰি দেখাম ইয়াত ডেটো আমি কৰিব পাৰোঁ আৰু আমি নাম্বাৰছো কৰিব পাৰোঁ এইখিনি নাম্বাৰছ আমি নাম্বাৰ চিলেক্ট কৰিম আৰু সৰুৰ পৰা ডাঙৰলৈ লাগে নে ডাঙৰ পৰা সৰুলৈ এচেণ্ডিং আৰু ডিচেণ্ডিং দুটা আছে তো আমি এচেণ্ডিং চিলেক্ট কৰিলোঁ দেন অ'কে ইয়ালোকে দেখিছে সৰুৰ পৰা ডাঙৰলৈ চিলেক্ট হৈ গৈছে ইয়াত 2 হ'ল 10 3 হ'ল 10 5 7 32 এনেকৈ আমাৰ এইটো চেঞ্জ হৈ গৈছে নেক্সট আমি যদি চাওঁ কিছুমান আমি এতিয়া ৱৰ্ডখিনি কৰি চাওঁ মানে টেক্সট তো এইখিনি কিছুমান মোৰ ছাবস্ক্ৰাইবাৰ যিসকলে কমেণ্ট কৰিছে তেওঁলোকৰ নাম লিখা আছে তো ইয়াৰ কাৰণে আমি সেম আমি ক'ত গৈ ক্লিক কৰিম ইয়াতে গৈ ক্লিক কৰিম যিটো আমাৰ শৰ্ট বুলি কোৱা হয় ইয়াতে গৈ আমি ক্লিক কৰিম ইয়াত ক্লিক কৰিলে আমাৰ কি হ'ব ইয়াত ক্লিক কৰাৰ পিছত আমি টেক্সটত সিলেক্ট কৰিম টেক্সট দেন আমি সৰুৰ পৰা ডাঙৰলৈ লাগে তাৰমানে এলফাবেটিকেলি লাগে তাৰমানে যদি এ আখৰৰ কাৰোবাৰ নাম আছে এইটো একেবাৰে ওপৰত আহিব তোমালোকে দেখিছে এ আখৰ নাই প্ৰথমে ডি আছিলে ডিৰ পৰা আমাৰ চিৰিয়েলি গৈ গৈ লাষ্টত জাবেদ আছে জাবেদৰ নামটো একেবাৰে লাষ্টত আছে ঠিক তেনেকৈ আমি ডেটখিনি আমি কৰিব পাৰোঁ যিখিনি আমাৰ ডেট লাগে সেইখিনি আমি সিলেক্ট কৰিম তাৰপিছত আমি চিম্পলি আকৌ সেই একেটা জেগাতে ক্লিক কৰিম আৰু ডেট সিলেক্ট কৰিম এবাৰ ডেট অট'মেটিকলি ডেট সিলেক্ট কৰি আহিছিলে তো আমাক সৰুৰ পৰা ডাঙৰলৈ লাগে সিলেক্ট কৰিলোঁ তেতিয়া আমি দেখিম যে ইয়াত চাওক ইয়াত একেবাৰে যিটো ডাঙৰ যিটো আছে 20243 আছে এইটো মানে আমাৰ এইটো ভুল হৈ আছিলে সাপোজ আমি এইটো চেঞ্জ কৰি লওঁ 2024 আমি কৰি লৈছোঁ তাৰপিছত যদি আমি আকৌ সিলেক্ট কৰি আমি ইয়াত যাওঁ ইয়াত গৈ পেলাই আমি কি কৰোঁ এইটো ডেট সিলেক্ট কৰি অ'কে কৰিলোঁ তেতিয়া মানে চাব যে একেবাৰে যিটো পুৰণা ডেট আছিলে 1934 কাৰোবাৰ যদি সাপোজ বাৰ্থডেট হয় তো 1934 জন আগত আছে তাৰপিছত 1971 আছে 1998 আছে আৰু 2024 কাৰোবাৰ কিবা ডেটটা আছে 2024 লাষ্টৰটো হৈছে তো আমি এইটো সৰুৰ পৰা কি কৰিলোঁ আমি ডাঙৰ কৰিলোঁ নেক্সট টিপটো হৈছে আপোনালোকে দেখিছে এখন ফিজিকেল জিঅ'গ্ৰাফি মই আপোনালোকক পঢ়াইছিলোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰু আছাম জিঅ'গ্ৰাফি হয় এখন তো আমি যদি এখন কি কৰিব বিচাৰিছোঁ আমি যদি PDF-ত ছেভ কৰিব বিচাৰিছোঁ যেনেকৈ মই আপোনালোকক শ্বেয়াৰ কৰোঁ তো আমি ইয়াত কি কৰিম হয় আমি প্ৰিণ্ট কৰিম নহ'লে আমি ছেভ এজ কৰিম সাপোজ আমি ছেভ এজ কৰিলোঁ আমি ছেভ এজ কৰিছোঁ ইয়াত ক্লিক কৰিছোঁ দেখিছেনে মই এবাৰ দেখাই দিছোঁ ইয়াত আমি ক্লিক কৰিছোঁ ছেভ এজ ক্লিক কৰি পেলাই হা তো ইয়াত আমি ক্লিক কৰিলোঁ ছেভ এজ দেন আমি ইয়াত ক'ত ছেভ কৰিম আমি এইটো চাব লাগিব এইটো PCত কৰিম আমি বা ব্ৰাউজ আমি কৰিব পাৰোঁ ব্ৰাউজ মিনছ যে আমাক যোনটো ফল্ডাৰত লাগে বা যোনটো আমাক যিটো আমাক যোনটো প্লেছত লাগে যোনটো ফল্ডাৰ বা যোনটো ড্ৰাইভত লাগে আমি তাত ছেভ কৰিব পাৰোঁ সাপোজ মোক এতিয়া মেইনলি মোক ডেস্কটপতে লাগে চ' মই ইয়াত কি সিলেক্ট কৰিম ডেস্কটপ সিলেক্ট কৰিম তো ইয়াত ডেস্কটপ আছে ইয়াত মই সিলেক্ট কৰিলোঁ নামটো সাপোজ ফিজিকেল জিঅ'গ্ৰাফি ঠিকে আছে এইটো মই কৰিলোঁ আৰু ইয়াত মই কি কৰিম ইয়াত ক্লিক কৰিম তলত আপোনালোকে দেখিছে মই যদি অলপ জুম কৰি দেখাওঁ ইয়াত দেখিছেনে ৱৰ্ড ডকুমেণ্ট আছে আমি তাত ক্লিক কৰিম চ' ইয়াত আমি ৱৰ্ড ডকুমেণ্টত ক্লিক কৰিলোঁ ইয়াত চাওক ধেৰ অপশ্যন আছে আমাক খালি PDF লাগে PDF-ত সিলেক্ট কৰিলোঁ দেন আমি ছেভ ক্লিক কৰিম ইয়াত ছেভ হোৱাৰ লগে লগে এইটো ডাইৰেক্টলি PDF হৈ অপেন হৈ আহি যাব আমাৰ কাৰণে অপেন হৈ আহি গৈছে মাইক্ৰ'ছফ্ট এডজত এইটো খোল খাইছে যদি আপোনালোকৰ ওচৰত বেলেগ মানে PDF ভিউৱাৰ আছে যেনেকৈ এডোবি PDF ভিউৱাৰ হৈ গ'ল সেইটো যদি আছে তেতিয়াহ'লে সেইটো তাত খোল খাব ঠিক আছে আৰু এটা ৱে হৈছে যে আমি প্ৰিণ্ট অপশ্যনটো ক্লিক কৰিব পাৰোঁ প্ৰিণ্ট যদি আপোনাৰ প্ৰিণ্টাৰ আছে তেতিয়াহ'লে ইয়াত প্ৰিণ্টাৰ ওলাই থাকিব যদি প্ৰিণ্টাৰ নাথাকিলেও এই অপশ্যনটো থাকিব যে মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF তাৰমানে আমি PDF-লৈ আমি কনভাৰ্ট কৰিব বিচাৰিছোঁ ইয়াত আপুনি সিলেক্ট কৰিব পাৰে যে কোনটো পেজৰ পৰা কোনটো পেজ লাগে সাপোজ মোক অকল পেজ নাম্বাৰ 1টোৱে লাগে তেতিয়াহ'লে মই ইয়াত সিলেক্ট কৰিম পেজ নাম্বাৰ 1 বুলি মই ইয়াত কি কৰিম সিলেক্ট কৰিব লাগিব তো ইয়াত মই কি কৰিম ইয়াত পেজ নাম্বাৰ 1 মই ইয়াত দিলোঁ দেন পেজ নাম্বাৰ 1 দিয়াৰ পিছত মই এইটো প্ৰিণ্ট কৰি দিম তেতিয়া অনলি পেজ নাম্বাৰ 1টো ইয়াত কি হ'ব সাপোজ মই ইয়াত দিলোঁ এইটো ডেমো বুলি দিছোঁ আৰু মই ইয়াত কি কৰিলোঁ ছেভ ক্লিক কৰিলোঁ এইটো আগেইন ডেস্কটপতে কি হ'ব ছেভ হ'ব তো ইয়াতে মই যদি ডেস্কটপত যদি চাওঁ ইয়াত আপোনালোকে দেখিব এইটো ডেমো অনলি 1 নম্বৰ পেজটো ইয়াত কি হৈছে ছেভ হৈছে এজ এ PDF ঠিক তেনেকৈ আপোনালোকে 1 নম্বৰ PDF নালাগে আপুনি বিভিন্ন ধৰণৰ PDF বা কেইবাটাও পেজ 4টাই লাগে বা 4টা নালাগে আপোনাক অকল 2 নম্বৰটো আৰু 4 নম্বৰ লাগে স্পেচিফিক পেজ আপুনি কি কৰিব পাৰে ইয়াত এজ এ PDF আপোনালোকে ছেভ কৰিব পাৰে নেক্সট টিপটোলৈ আহিছোঁ যদি আমি কিবা কনভাৰ্ট কৰিবলগীয়া হয় আমাৰ যদি পৰীক্ষাত কিবা এটা দিয়ে আমাক ট্ৰেন্সলেট কৰিবলৈ আমাক যদি দিয়ে ইংলিছত লিখিলোঁ আমি সাপোজ সেইখিনিকে অসমীয়াত ট্ৰেন্সলেট কৰিব দিছে চ' আমি অসমীয়া টাইপিং নকৰি পেলাই আমি কি কৰিব পাৰোঁ কনভাৰ্টো কৰিব পাৰোঁ একচুৱেলি যদি আপোনাৰ মোৰ মতে আপোনালোকক ইণ্টাৰনেট কানেকশ্যনটো দিব যদি ইণ্টাৰনেট কানেকশ্যনটো দিয়ে তেতিয়াহ'লে আপুনি কনভাৰ্ট কৰিব পাৰিব এইটো ইউজ কৰি পেলাই আৰু এইবিলাক ইউজ কৰাটো এটা আমাৰ কামটো সোনকালে হ'ব লাগে তো সেইটোৱে কথা সেইটো আমাক এক্সামতো হয়তো দিব বুলি মই ভাবিছোঁ তো সেইটো কৰিবলৈ আমি কি কৰিম আমাৰ এইখিনি চিম্পলি ট্ৰেন্সলেট কৰিব লাগে আমি যদি যাওঁ
ইয়াত ৰিভিউ টেবলে ৰিভিউ টেবত আপোনালোকে দেখিব সো ইয়াত ৰিভিউ টেব আছে দেন ইয়াত চাব ইয়াত কি আছে ট্ৰান্সলেট বুলি এটা টেব এটা আছে সো ইয়াত এটো কি আছে ট্ৰান্সলেট আছে সো আমি ইয়াত ট্ৰান্সলেটত আমি কি কৰিম ক্লিক কৰিম ট্ৰান্সলেটত ক্লিক কৰিলে দেখিব দুটা অপচন আছে এটা হৈছে কি আমাক এটাত কৈছে যে ট্ৰান্সলেট সিলেকশন তাৰ মানে যোনখিনি আমি সিলেক্ট কৰিম হেখিনি অকল ট্ৰান্সলেট হ'ব নেক্সট হৈছে কি ট্ৰান্সলেট ডকুমেন্ট যে গোটেই ডকুমেন্টটো আমাৰ ট্ৰান্সলেট হৈ যাব সাপোজ মই ট্ৰান্সলেট সিলেকশন কৰিলো তাৰ মানে যদি মই কোনোবা এটা যেটো শব্দ বা যেটো বাক্য মই সিলেক্ট কৰিম হেটোহে ট্ৰান্সলেট হ'ব অসমীয়ালে তাৰ কাৰণে মই ইয়াত দেখিছে ইয়াত কি আছে ফ্ৰম মানে কোনটো ল্যাঙ্গুৱেজৰ পৰা আমি ট্ৰান্সলেট কৰিম ইয়াত আপোনালোকে দেখিব ইয়াত কোনটো ল্যাঙ্গুৱেজৰ পৰা মই ট্ৰান্সলেট কৰিম হেটো লিখিব ফ্ৰম তাৰপিছত আছে টু তাৰ মানে কোনটো ল্যাঙ্গুৱেজলৈ ট্ৰান্সলেট হ'ব সো ইয়াত সাপোজ অটো ডিটেক্ট আছে এটো একো নাই এটো ইংলিশ ডিটেক্ট কৰি ল'ব তাৰপিছত আসামিজলৈ মই কৰিম ইয়াত আসামিজটো আপুনি ইয়াত দেখিব ইয়াত আসামিজটো আছে তো ইয়াত আসামিজটো মই কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব আসামিজ সিলেক্ট কৰাৰ লগে লগে মই কি কৰিব পাৰিম ইয়াত যদি মই ফিজিক্যাল জিওগ্ৰাফিটো এনেকৈ ক্লিক কৰি দিওঁ তেতিয়াহলে এটো কি হৈ যাব দেখিছে অটোমেটিক্যালি এটো ভৌতিক ভূগোল বুলি ইয়াত আহি গৈছে বা সাপোজ মই বেলেগ এটা সেন্টেন্স সাপোজ এটো মই সিলেক্ট কৰিছো এই সেন্টেন্সটো মই সিলেক্ট কৰিলো এটো অটোমেটিক্যালি কি হৈ যাব অসমীয়াত এটো ট্ৰান্সলেট হৈ গৈছে আপোনালোকে দেখিছে অসমীয়াত ট্ৰান্সলেট হৈ যাব আৰু যদি মই বিচাৰ ইয়াত মই ইনসাৰ্ট কৰিবলৈ তো ইয়াত মই যদি ইনসাৰ্ট অপচনটো টিপি দিওঁ তেতিয়াহলে এই যেটো অসমীয়াত ট্ৰান্সলেট হৈ আহিলে সেইখিনি ইয়াত সোমাই যাব এতিয়া আমি ঠিক তেনেকৈ গোটেই আমি যেটো ডকুমেন্ট আছে গোটেই যেটো মই আপোনালোকক ইয়াত যি চাৰিটা পেজ আছে গোটেই চাৰিটা পেজে মই একেলগে ট্ৰান্সলেট কৰিব বিচাৰিছো তাৰ কাৰণে মই ট্ৰান্সলেট ডকুমেন্টটো সিলেক্ট কৰিব লাগিব ইয়াত দেখিছে ট্ৰান্সলেট ডকুমেন্ট বুলি আছে ট্ৰান্সলেট ডকুমেন্টটো যদি মই সিলেক্ট কৰি দিওঁ ইয়াত কি হৈ যাব চাও ইয়াত আপোনালোকৰ আহিব যে আমি কোনটোলে ট্ৰান্সলেট কৰিব বিচাৰিছো সাপোজ মই এটো যদি কাটি ল'ব লাগিব দেন মই আকৌ ট্ৰান্সলেট ডকুমেন্ট সিলেক্ট কৰিলো ইয়াত কোনটো ল্যাঙ্গুৱেজলৈ মই ট্ৰান্সলেট কৰিম হেতু ইয়াত আহিছে আসামি সিলেক্ট কৰিলো তাৰপিছত ট্ৰান্সলেট অপচনটো ক্লিক কৰিলো চাব এটা গোটেই পিডিএফ খনে কি হৈ গ'ল অসমীয়ালৈ ট্ৰান্সলেট হৈ গৈছে তো হেতু এটা বেলেগ এটা ওয়ে কিন্তু ইয়াত চাব ইয়াত দুটা এটা অসমীয়া ইংলিশটো আছে মোৰ ওচৰত ইংলিশটো আছে কিন্তু অসমীয়াটো বেলেগকে এটা নতুন পেজত খুল খাই পেলাই নিজে ট্ৰান্সলেট হৈ গৈছে হেতু ভাল কথা কাৰণ আমি দুইটাতে আমি সেভ কৰি থব পাৰিম নেক্সট লৈ আহিছো ইয়াত কৈছে সো ইয়াত দেৱজানী আছে লক্ষ্য আছে দেন সৰ্বানন্দ আছে ইয়াত কেইবাটাও নাম আছে এই নামকেইটা আমি কি কৰিব বিচাৰিছো আমি কপি কৰিব বিচাৰিছো সাপোজ মই এটো এৰি মানে মই এটো প্ৰথমে কপি কৰিলো সাপোজ Ctrl+C ক্লিক কৰি পেলাই মই কপি কৰিলো বা এনেকৈ ক্লিক কৰি ইয়াতো কপি কৰিব পাৰো ইয়াত কপি কৰিলে কি হ'ব প্ৰথমে এটো কপি কৰিলো এতিয়া মই য'ত পেস্ট কৰিম তাত দেৱজানীটো পেস্ট হ'ব কিন্তু নেক্সট এটো কপি কৰি মই পেস্ট নকৰি পেলাই সাপোজ মই উত্তমটো মই আকৌ কপি কৰি দিলো দুটা কপি কৰিলো এতিয়া যদি মই এটো বেলেগ কৰবাত পেস্ট কৰো সাপোজ মই ইয়াত পেস্ট কৰিলো ইয়াত পেস্ট কৰিলে কি হ'ব যেটো মই লাষ্ট কপি কৰিছিলো তাৰ মানে উত্তমটো হেতু ইয়াত পেস্ট হ'ব দেখিছে কিন্তু দেৱজানীটো ইয়াত পেস্ট হোৱা নাই ঠিক তেনেকৈ মই যদি আকৌ লক্ষ্যটো যদি সাপোজ কপি কৰো তেতিয়া উত্তমটো গুছি যাব ইয়াত কিন্তু মই পেস্ট কৰিলে কি হ'ব লক্ষ্যটোৱে পেস্ট হ'ব সো যদি মই আগৰ গিটা যেটো মই কপি কৰিছিলো হেকিটা যদি বিচাৰিবলৈ যাওঁ সাপোজ দেৱজানী মই হেকিটা যদি বিচাৰিবলৈ যাওঁ তেতিয়াহলে মই ইয়াত যাব লাগিব হোম যেটো টেব আছে হোম টেবটোত মই যাম হোম টেবটোত মই গৈ পেলাই কি কৰিম সো সবে জানে এটো হোম টেবটো আছে ইয়াত সো ক্লিপবোৰ্ড বুলি এটা অপচন আছে হয়নে ক্লিপবোৰ্ড যেটো অপচন আছে তাতে এইডাল যেডাল এৰো এডাল আছে ইয়াত মই ক্লিক কৰিম ইয়াত দেখিছে আপোনালোকে ক্লিপবোৰ্ড মানে হৈছে যেনেকৈ আমি পৰীক্ষা হলত যিখন ক্লিপবোৰ্ড লৈ যাওঁ ক্লিপ কৰি থৈ দিয়ে বস্তুবিলাক হয়নে সো ক্লিপবোৰ্ড মিন্স ইয়াত ক্লিপ কৰি থৈ দিব কোনোবা এখন বৰ্ডত সো ইয়াত গোটেই গিটা অপচন আছে ইয়াত দেখিছে মই যিগিটা কপি কৰিছিলো অলপ আগত মই ফিজিক্যাল জিওগ্ৰাফিটো কপি কৰি দেখাইছিলো তো ইয়াতে দেৱজানী আছে উত্তম আৰু লক্ষ্য আছে যিমান গিটা মই কপি কৰিছিলো হেখিনি গোটেইখিনি আছে তো গোটেইখিনি যদি মই একেলগে পেস্ট কৰিব বিচাৰিছো দেন মই য'ত পেস্ট কৰিব বিচাৰিছো তালে মই এডাল কাৰ্সাৰডাল নিম দেন ইয়াত মই পেস্ট অল সিলেক্ট কৰি দিম এন্ড গোটেই গিটা একেলগে ইয়াত কি হৈ যাব পেস্ট হৈ যাব এইখিনিতে নেক্সট আৰু লাষ্ট টিপটোলৈ যোৱাৰ আগতে আপোনালোকে এই চেনেলটো জয়েন কৰি ল'ব পাৰে এজ এ মেম্বাৰ জয়েন হৈ ল'ব পাৰে যদি আপুনি হে ওয়াৰ্ড প্ৰেজেন্টেশন বা পাৱাৰ পইণ্ট আৰু আপোনালোকে যেটো এক্সেল হেতু যদি আপুনি কমপ্লিটলি বেসিকৰ পৰা শিকিব বিচাৰিছে তেতিয়াহলে মই এমাহতে কোৰ্সটো শেষ কৰি দিব বিচাৰিম তেতিয়াহলে আপোনালোকে এই কোৰ্সটো জয়েন কৰি ল'ব পাৰে এডিআৰ স্কিল টেষ্ট এটো আমাৰ 6 তাৰিখৰ পৰা ক্লাছটো আৰম্ভ হ'ব আজি হৈছে আমাৰ 4 তাৰিখ তো 6 তাৰিখৰ পৰা এটো ক্লাছ 1 টো আৰম্ভ হ'ব এটো দেখিছে ওয়াৰ্ডৰ ফাৰ্স্ট ক্লাছটো 6 তাৰিখে হ'ব তো আপোনালোকে এইটো ইয়াত ক্লিক কৰি পেলাই এটো প্ৰথমটো ক্লিক নকৰিব সেকেন্ডটো ক্লিক কৰি পাই জয়েন হ'ব পাৰে যে লাস্টটো হৈছে আমি জানো যে এক্সেলত আমি কি ইউজ কৰো মেইনলি আমি ফৰ্মুলা ইউজ কৰো তাত আমি ক্যালকুলেশন বা যিখিনি একাউন্টছৰ বস্তু তাত আমি ইউজ কৰো মানে মেইনলি প্লাস মাইনাস বিভিন্ন ফৰ্মুলা ইউজ কৰিলে আমি হেতু ইউজ কৰো এটা এনেকুৱা নহয় যে ফৰ্মুলা অকল তাতে ইউজ কৰিব পাৰি ফৰ্মুলা ইয়াতো ইউজ কৰিব পাৰি কেনেকৈ ইউজ কৰিব পাৰো সাপোজ এইগিটা মই এখন টেবুল বনাইছো ইয়াত মই খোৱা বোৱাত খৰচ হ'ল 100 টকা ইয়াত কিবা কিবি খৰচ হ'ল 100 200 300 তো এইগিটা মই প্লাস কৰিব বিচাৰিছো মই কি কৰিম যিখন টেবুল আছে সেইখন টেবুলখন মই সিলেক্ট কৰিম তাৰ পিছত মই আৰু কোড যাম তাৰ পিছত মই টেবুল লেআউটত যাম টেবুল লেআউটত যাম টেবুল লেআউটত মই ক্লিক কৰিম টেবুল লেআউটত ক্লিক কৰিলে আপোনালোকে দেখিব ইয়াত ফৰ্মুলা বুলি এটা অপচন থাকে ফৰ্মুলা তো ফৰ্মুলাটো এই যেটো ফৰ্মুলা ইয়াত আপোনালোকে ক্লিক কৰিলে কি পাব যে আমি ইয়াত ফৰ্মুলা ইউজ কৰিব পাৰিম
So suppose ইয়াত ফৰ্মুলাটো অলৰেডি আহি গৈছে অটোমেটিক্যালি যে মই এইকেইটা কি লাগে যোগ কৰিব লাগে মই সাম কৰিব লাগে তো সাম এবভ তাৰ মানে ওপৰত এবভ মানে ওপৰত তো যিকেইটা আছে এইকেইটা অটোমেটিক্যালি সাম হৈ যাব তো ফৰ্মুলা ইউজ কৰিলো সাম তো দেখিছে গোটেইখিনি প্লাস হৈ পেলাই অটোমেটিক্যালি আহি গৈছে তো ইয়াত যদি আপোনালোকৰ ৰুপি সাইন থাকে ডলাৰ সাইন থাকে সেই ৰুপিজৰ ডলাৰ সাইনটো অটোমেটিক্যালি আহি যাব সো আজিৰ কাৰণে ইমানকেইটা আছিলে আই হোপ আপোনালোকে আমি যি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পাইছে কিবা ডাউট থাকিলে কমেন্টত জনাব আমি নেক্সট ভিডিঅ পুনৰ লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং এভৰিওয়ান এন্ড গুড নাইট টেক কেয়াৰ